Dear students, আজি start কৰো exercise 1.3 question number 3. Let a equal to 1 2 3 4. ইয়াত 3 4 এটা সেটৰ ভিতৰত আছে. Comma 5. Which of the following statements are incorrect and why? আমাক তলত কেইটামান statement দিয়া আছে আৰু আমি এইবিলাকৰ ভিতৰত কোন কেইটানো কাৰেক্ট নহয় হেতু ক'ব লাগে. ঠিক আছে ইয়াত কোৱেশ্চনটো আছে 1 2 3 আৰু 4 এটা কাৰ্লি ব্ৰেকেটৰ ভিতৰত আছে কোৱেশ্চনটো যদি এনেকৈ দিলেহেঁতেন 1 2 3 4 5 মোৰ কাৰণে হয়তো অলপ বেছি ইজি হ'লহেঁতেন ইয়াত এই 3 আৰু 4 যোনটো কাৰ্লি ব্ৰেকেটৰ ভিতৰত দিয়া আছে তাৰ কাৰণে অলপ বুজাত প্ৰব্লেম হ'ব পাৰে আমাৰ ঠিক আছে আমি এটা কাম কৰিব পাৰো মই সাধাৰণতে কি কৰো যত নেকি মোক কিবা এটা প্ৰব্লেম লাগে যে মই এইটো কাৰণে কিবা অসুবিধা লাগিছে মোক মই তাক x বুলি এজিউম কৰি লওঁ ঠিক আছে তাক আমি x মানি ল'ব পাৰো তেতিয়া কথাবিলাক কি হয় অলপ ইজি হৈ যায় বুজিবৰ কাৰণে অলপ সহজ হৈ যায় ঠিক আছে তো আমি চাও আমি ইয়াত কি আছে 3 আৰু 4 কাৰ্লি ব্ৰেকেটৰ ভিতৰত আছে সাপোজ মই এনেকৈ আমি ধৰিব পাৰিম লেট ইয়াত যোনটো দিয়া আছে না কাৰ্লি ব্ৰেকেটৰ 3 আৰু 4 তাক আমি x বুলি মানি ললো তাক আমি x বুলি লৈ ললো ঠিক আছে এতিয়া আমি কোৱেশ্চনটো চাও কোৱেশ্চনটো এনেকৈ ধৰণৰ হ'ব a 1 2 আমি এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত যোনটো 3 আৰু 4 আছে তাক আমি কি লৈছো x তো ইনষ্টেড অফ আমি 3 আৰু 4 তাৰ আমি কি লিখিব পাৰিম তাত আমি x বুলি লিখিব পাৰিম ঠিক আছে তাৰপিছত কি লিখিলো 5 এতিয়া মোৰ কাৰণে কোৱেশ্চনটো অলপ ইজি হৈ যাব ঠিক আছে তোমালোকে চোৱাচোন কেনেকৈ কৰো আমি এইটো এতিয়া আমি কোৱেশ্চন বিলাক চাম আমাক কৈছে যে ব্ৰেকেট 3 4 subset of a ঠিক আছে আমাক সুধিছে যে এটো কারেক্ট হয় নে নহয় ঠিক আছে এতিয়া মই কি কৰিম তোমালোকে দেখিলা যে মই ব্ৰেকেট 3 আৰু 4 ক মই কি বুলি মানি ললো মই x বুলি মানি ললো ঠিক আছে তাৰ মানে ইয়াত যোনটো ব্ৰেকেট 3 4 দিয়া আছে তাৰ জায়গাত মই কি লিখিব পাৰিম মই x বুলি লিখিব পাৰিম ঠিক আছে আৰু subset of a এতিয়া তোমালোকে কোৱাচোন এটো কারেক্ট হৈছে জানো আমি জানো যে যেতিয়াও আমি এই সাবসেট সিম্বলডাল ইউজ কৰো আমাৰ কি হয় আমাৰ এটা ব্ৰেকেট থাকিবই লাগিব ঠিক আছে সাবসেট সিম্বলডাল থাকিলে আগফালে কিন্তু সেট থাকিব লাগিব দ্যাট মিন্স এটো ব্ৰেকেটডাল থাকিব লাগিব ঠিক আছে ইয়াত চোৱা মই সেট অফ 3 আৰু 4 ক মই কি লৈছিলো x বুলি লৈছিলো ঠিক আছে তো মই সেট অফ 3 আৰু 4 জাত মই কি লিখিলো x বুলি লিখি দিলো তো x ত তো কোনো ধৰণৰ ব্ৰেকেট নাই দ্যাট মিন্স এটো সাবসেট হ'ব নোৱাৰে okay that means eto da ki hobo eto da incorrect statement hobo incorrect okay the incorrect hol next time is sao ki ase bracket 3 4 belongs to a ঠিক আছে তো আমি সাম আমি যেটো এই bracket 3 4 আমি তাক কিন্তু x বুলি লৈছো ঠিক আছে তো আমি চাব লাগে যে এই কোৱেশ্চনটো এনেকা ধৰণৰ হ'ব আমি কেনেকৈ ভাবি লব পাৰা যে 3 4 জাগাত x লিখি ললো x belongs to a ঠিক আছে belongs to মানে ভিতৰত থকা আৰু এটা কথা তোমালোকে মনত ৰাখিবা belongs to লগত জেনাৰেলি কি হয় belongs to লগত এই যোনটো ব্ৰেকেট সিম্বলটো এটো কিন্তু নাথাকে belongs to লগত ব্ৰেকেট সিম্বলডাল নাথাকে ব্ৰেকেটটো কোৰ লগত থাকে ব্ৰেকেটটো সদায় সাবসেটৰ লগত থাকে ঠিক আছে তো আমাক কৈছে যে x to a ৰ ভিতৰত আছে নাই আমি চাম a যোনটো সেট x to a সেটৰ ভিতৰতে আছে ঠিক আছে দ্যাট মিন্স এটো কি হ'ব এটো দা কারেক্ট স্টেটমেন্ট হ'ব ইট ইজ কারেক্ট ঠিক আছে তোমালোকে মন কৰিছানে আমি এই ব্ৰেকেট 3 আৰু 4 টু x বুলি লোৱাৰ পৰা আমাক কোৱেশ্চন বিলাক সলভ কৰোতে কিন্তু অলপ ইজি হৈছে এতিয়া আমি নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন কি কৈছে ব্ৰেকেট 3 4 তাক আৰু এটা ব্ৰেকেটৰ ভিতৰত ৰাখিছে ঠিক আছে দ্যাট মিন্স আমি ব্ৰেকেট 3 4 ক ইয়াত আমি কি বুলি লম x বুলি লিখিম দ্যাট মিন্স তাত লিখা আছে x আৰু x ৰ বাহিৰত কি আছে আৰু এটা ব্ৰেকেট আছে x ৰ বাহিৰত আৰু এটা ব্ৰেকেট আছে আৰু কি কৈছে সাবসেট অফ a ঠিক আছে আমি জানো যে সাবসেট যেতিয়া থাকে সাবসেট সিম্বলডাল যেতিয়া থাকে বা সাবসেট যেতিয়া থাকে তাত কিন্তু সদায় ব্ৰেকেট এটা থাকিব লাগে ইয়াতো ঠিক তেনেকৈ ব্ৰেকেট আছে আৰু তাৰপিছত কি কথাটো যে এই যোনটো এলিমেন্ট এইটো কিন্তু এই a সেটটোৰ ভিতৰত থাকিব লাগিব ব্ৰেকেটটো থাকিব লাগিব আৰু প্লাস এই যোনটো এলিমেন্টটো এই a সেটটোৰ ভিতৰত থাকিব লাগিব আমি দেখিম যে a সেটটোৰ ভিতৰত x টো আছে আৰু লগত ব্ৰেকেটটো আছে দ্যাট মিন্স ইট ইজ সাবসেট হ'ব that means it is the subset of a আমি এটো কি লিখিম correct
ঠিক আছে এতিয়া চাও নেক্সট কোৱেশ্চনটো কি দিছে 1 belongs to a ঠিক আছে এটা আছে 1 belongs to a তোমালোকে এটা বস্তু মনত ৰাখিবা যে belongs to ক'লে তাত কেতিয়াও কি হয় জেনাৰেলি ব্ৰেকেট নাথাকে ইয়াত যেহেতু ব্ৰেকেট নাই হয়তো এটো হ'ব পাৰে তো আমি চাম যে a সেটটোৰ ভিতৰত 1 আছে নাই আমি দেখিম যে a সেটটো আছে 1 2 x5 x মানে মই 3 4 ক ইয়াত x বুলি লৈছিলো আমি দেখিম যে ইয়াত a সেটটোৰ ভিতৰত 1 আছে that means a statement to correct হ'ব this is correct okay এতিয়া কৈছে যে 1 is subset of a তোমালোকে এটো চাই শিওর হ'ব পাৰিবা যে যেতিয়াও সাবসেট সিম্বলডাল থাকে তাত কিন্তু এটা ব্ৰেকেট থাকিব লাগিব নহলে কিন্তু এটো ভুল হ'ব ঠিক আছে যেহেতু ইয়াত ব্ৰেকেটডাল নাই হেকাৰণে এটো সাবসেট হ'ব নোৱাৰে that means it is incorrect ঠিক আছে নেক্সট কোৱেশ্চনটো আছে ব্ৰেকেট 1 2 5 সাবসেট অফ a সাবসেট থাকিলে তাত ব্ৰেকেটডাল থাকিব লাগিব ঠিক আছে যেহেতু ইয়াত ব্ৰেকেট আছে তাৰ মানে আমি চেক কৰি চাব পাৰিম এটো হ'ব পাৰে আমি ইয়াত চাবলীয়া কথাটো এইটোই যে 1 2 আৰু 5 এই a সেটৰ ভিতৰত আছে নেকি ঠিক আছে আমি চাম যে a সেটৰ ভিতৰত 1 2 আৰু 5 আছে আৰু তাৰ লগত ব্ৰেকেটও আছে that means it is a subset এটো কি হ'ব কাৰেক্ট হ'ব ঠিক আছে একেবাৰে সহজ নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি আছে 1 2 5 belongs to a মই তোমালোকক বাৰে বাৰে কৈছো belongs to লগত জেনাৰেলি কি হয় এই ব্ৰেকেটডাল নাথাকে ঠিক আছে যেহেতু ইয়াত ব্ৰেকেটডাল আছে তাৰমানে আমি কি কৰিম আমি লিখিব পাৰিম যে it is incorrect ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি আছে ব্ৰেকেট 1 2 3 subset of a ইয়াত যেহেতু ব্ৰেকেটটো আছে হেকাৰণে সাবসেট হয়তো হ'ব পাৰে আমি চেক কৰি চাব লাগিব ইয়াত কি আছে আমি চাম 1 2 ঠিক আছে আমাৰ কাৰণে তো আমি 3 আৰু 4 ৰ যোনটো সেট বা 3 4 ৰ যোনটো ব্ৰেকেটৰ ভিতৰত আছে তাকটো আমি x বুলি ললো আমি এই তাৰ হলনি x লিখিছিলো ঠিক আছে ইয়াত কি চাব লাগিব যে 1 2 3 এই s সেটৰ ভিতৰত আছে নেকি আমি চাম যে 1 2 আছে কিন্তু 3 তো ইয়াত নাই হেকাৰণে এটো সাবসেট হ'ব নোৱাৰে ঠিক আছে সো ইট ইজ ইনকারেক্ট ঠিক আছে বহুত আমি কব পাৰে স্যার এই যোনটো সেটটো আছিল কোৱেশ্চনটো ইয়াত 3 বুলি আছে কিন্তু তোমালোকে এটা কথা মন কৰিবা কোৱেশ্চনত তাত 3 বুলি নাই কোৱেশ্চনত তাত কি আছে 3,4 ব্ৰেকেট এই বুলিহে আছে কিন্তু ঠিক আছে তাত সিঙ্গল 3 বুলি কোনো এলিমেন্ট ইয়াত নাই ঠিক আছে ইয়াত থকা এলিমেন্ট বিলাক হৈছে 1 2 ব্ৰেকেট 3 4 হেতু এটা এলিমেন্ট বুজাব আৰু 5 ইয়াত টোটাল 1 2 3 4 চাৰিটা এলিমেন্ট আছে কিন্তু ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আমাক কি দিছে যে 5 belongs to a ঠিক আছে আমাক কৈছে যে 5 belongs to a তোমালোকে চাবা 5 means কি 5 means হল এটা blank set ঠিক আছে বা এটা খালি সেট এটা null set 5 টো আমি কি কওঁ যে আমি যদি 5 ক সেটত লিখো আমি এনেকৈ লিখিব লাগিব ঠিক আছে 5 means null set বা খালি সেট 5 belongs to a মই তোমালোকক কৈছো যে যেতিয়া belongs to সিম্বলডাল থাকে তাত কিন্তু জেনাৰেলি ব্ৰেকেট নাথাকে ঠিক আছে তো হেকাৰণে কি হ'ব এটো ইনকাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো চাও 5 is the subset of a ঠিক আছে আমি জানো যে যি কোনো এটা সেটৰ সাবসেট কিন্তু 5 আমি লিখিব লাগিব ঠিক আছে 5 যোনটো আছে 5 টো সকলো সেটৰ এটা সাবসেট হয় so that means এটো কি হ'ব এটো কারেক্ট স্টেটমেন্ট হ'ব it is correct next to কৈছে set of 5 is a subset of a আমি জানো যে 5 subset of a ঠিক আছে 5 subset of a ইয়াত যেটো set of 5 বুলি হৈছে এটো কারেক্ট নহব আমি জানো কেলে কারেক্ট নহব যে 5 টো হে a সাবসেট হয় যি 5 যিকোনো সেটৰ সাবসেট হয় কিন্তু তাত যদি set of 5 বুলি থাকে তো এটো নহব কিন্তু এটো ইনকারেক্ট হ'ব ঠিক আছে কারেক্ট এটো হল তেন ওকে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো চাও 4 নম্বৰ কোৱেশ্চন কি হৈছে write down all the subsets of the following sets তলত কিছুমান সেট দিয়া আছে আৰু আমি
সেই সেটবিলাকৰ গোটেইবিলাক সাবসেটবিলাক লিখিব লাগে ঠিক আছে 1 নম্বৰ কোৱেশ্চনটো আছে এ তো আমি সাম আমি সাবসেটবিলাক ওলোৱাৰ আগতে আমি সাম যে ইহঁতৰ কেইটানো সাবসেট হ'ব পাৰে ঠিক আছে তো আমাৰ ফৰ্মুলা এটা আছে তাৰ কাৰণে ফৰ্মুলাটো কি আছিল আমাৰ 2 to the power n ইয়াত n মানে আছিল নাম্বাৰ অফ এলিমেন্টস অফ দা সেট ইয়াত আমি সাম প্ৰথম সেটটোত কেইটা এলিমেন্ট আছে 1 ঠিক আছে তো আমি কি লিখিম 2 to the power 1 that means 2 into 1 2 ঠিক আছে তাৰ মানে এই সেটটোৰ দুটা সাবসেট থাকিব ঠিক আছে যেতিয়াও তোমালোকক কিবা সেটৰ সাবসেট ওলাব কয় তোমালোকে অলৱেজ ফাই টো আগত লিখি লবা ঠিক আছে বিকজ ফাই টো যিকোনো এটা সেটৰ সাবসেট হয় ঠিক আছে আমি ফাই টো লিখি ললো আৰু ইয়াৰ আউট সাবসেট কি হ'ব পাৰে এটো ঠিক আছে এটা আমি দুটো সাবসেট পালো নেক্সট কোৱেশ্চনটো আছে ব্ৰেকেট a, b আমি প্ৰথমতে চাই লও যে ইয়াৰ কেইটা সাবসেট ন হ'ব পাৰে ইয়াৰ ফৰ্মটো হ'ব 2 ইয়াত নাম্বাৰ অফ এলিমেন্টস দুটা আছে a আৰু b আমি কি লিখিম 2 স্কয়াৰ that means 2 into 2 কিমান পাম আমি 4 that means আমি ইয়াত কি পাম আমি ইয়াত 4টা সাবসেট পাম ঠিক আছে চাওচোন কি কি সাবসেট পাও আমি কি কৰিম যেতিয়া আমাক সাবসেট ওলাব ক'ব আমি সদায় ফাই টো আগত লিখি লম ঠিক আছে নেক্সট এটা এটাকে লিখি মেলিম বিলাক a, ব্ৰেকেট দি b লিখিলো আকৌ কি হ'ব আমি তাক নিজকে লিখিব লাগিব a, b বুলি ঠিক আছে আমি ইয়াত 4টা সাবসেট পাম ওকে নেক্সট কোৱেশ্চন টু চাও নেক্সট কোৱেশ্চন টু যেটো তিনটা এলিমেন্টস আছে দ্যাট মিন্স ইয়াৰ টোটাল সাবসেট কিমান হ'ব 2 কিউব দ্যাট মিন্স 2 into 2 into 2 আমি কি পালো 8 দ্যাট মিন্স আমি পাম টোটাল 8টা সাবসেট আমি প্ৰথমতে 5 লিখি ললো নেক্সট আমি সিঙ্গল কে লিখিম 1 লিখিলো 2 লিখিলো 3 লিখিলো নেক্সট দুটাকে এলিমেন্ট লিখিম 1, 2 লিখিলো 1, 3 লিখিলো নেক্সট 2 লম এতিয়া 2, 1 লিখিব নোৱাৰো কাৰণ এটো ৰিপিট হৈ যাব 2, 3 লিখিলো আমাৰ কেটা এলিমেন্ট হল 1 2 3 4 5 6 7 আৰু 8 নম্বৰটো কি হ'ব আমি ইয়াক নিজকে লিখিব লাগিব ব্ৰেকেট 1 2 3 আমি ইয়াত 8টা সাবসেট পাম নেক্সট আছে 5 আমি জানো যে 5 মানে হৈছে এটা খালি সেট ঠিক আছে তো ইয়াৰ সাবসেট কি হ'ব অনলি 5 কাৰণ 5 যিকোনো এটা সেটৰ সাবসেট হয় ঠিক আছে এতিয়া আমি চাও 5 নম্বৰ কোৱেশ্চনটো কি কৈছে হাউ মেনি এলিমেন্টস হেজ পাৱাৰ সেট অফ a if a equal to 5 ইয়াত p টো এ পাৱাৰ সেট বুজাব ঠিক আছে পাৱাৰ সেট কাক কয় পাৱাৰ সেট আমি পাই আহিছো অলৰেডি পাৱাৰ সেট কাক কয় সাপোজ এটা সেট আছে সেটটো লিখা আছে a equal to 1, 2 ঠিক আছে তো পাৱাৰ সেট মানে কি পাৱাৰ সেট অফ a বুলি ক'লে মই কি বুজিম যে মই কি কৰিব লাগিব মই a ৰ সাবসেট বিলাক লিখিব লাগিব ঠিক আছে মই অল দা সাবসেট অফ a বিলাক লিখিব লাগিব a ৰ সাবসেট বিলাক লিখিলো তাৰপিছত কি কৰিব লাগিব মই তাৰ এটা ব্ৰেকেটৰ ভিতৰত থব লাগিব তাৰ এটা সেট বনাব লাগিব ঠিক আছে ইয়াকে কোৱা হয় পাৱাৰ সেট পাৱাৰ সেটৰ কাৰণে প্ৰথমতে আমি তাৰ সাবসেট বিলাক উলাই ল'ব লাগিব ঠিক আছে ওকে ইয়াত চাও কি কৈছে ইয়াত কৈছে আমাক পাৱাৰ সেট অফ a তাত কেটা এলিমেন্টস আছে সুধিছে বাৰু আমি পাৱাৰ সেটটো উলাই লম তেতিয়াহে গম পাম কেটা এলিমেন্টস আছে a ইকুৱেল কি বুলি কৈছে a ইকুৱেল 5 বুলি কৈছে ঠিক আছে হিয়াৰ a ইকুৱেল কি বুলি কৈছে 5 বুলি কৈছে ঠিক আছে তো আমি কি কৰিম এতিয়া ফাৰ্স্ট আমি পাৱাৰ সেটৰ কাৰণে কি কৰিম সাবসেট উলাব লাগিব সাবসেট অফ a আমাক পাৱাৰ সেট অফ a সুধিছে আমাক a ৰ সাবসেট বিলাক উলাব লাগিব আমি জানো যে a ইকুৱেল 5 এতিয়া 5 সাবসেট কি হ'ব পাৰে 5 সাবজেক্ট তো 5 এ হ'ব ঠিক আছে 5 সাবসেট 5 এ হ'ব এতিয়া আমি কি কৰিম আমাক লাগে কি পাৱাৰ সেট অফ a ঠিক আছে এতিয়া a ৰ সাবসেট আমি কি পালো 5 আমি লিখিলো 5 পাৱাৰ সেট বুলি কোৱাৰ লগে লগে কি কৰা হয় সাবসেটটোক এটা ব্ৰেকেটৰ ভিতৰত থৈ দিয়া হয় ঠিক আছে তেতিয়া আমি কেটা এলিমেন্ট পালো আমি কেটা এলিমেন্ট পালো ইয়াত আমি দেখিলো ইয়াত এটা এলিমেন্ট আছে ঠিক আছে ইট হ্যাজ ওয়ান এলিমেন্ট ওকে